নমস্কাৰ সকলোকে। আপোনালোকেও এনেকুৱা ভুল কৰিছে নেকি বাৰু? কিন্তু আমাৰ হৈ গৈছে। এয়া চাওকচোন বাৰু, এইটো ষ্টিল নহয়নে বাৰু? এয়া বজিছে দেখিলে, ষ্টিল হয় আৰু খুব ধুনীয়া ডাঠ, একেবাৰে একদম গধুৰ ধুনীয়া, পূৰা পিয়ৰ বুলি ভাবিব আপোনালোকে। দোকানতো কৈ পঠিয়াব যে পিয়ৰ ভাল, কিন্তু আচলতে এইটোহে প্ৰকৃত ষ্টিলৰ বাতি। পূৰা ষ্টিল, ধুনীয়া, শীতল একেবাৰে। আজি ভালে কেইবছৰ হৈ গ'ল, একোৱেই হোৱা নাই। আমাৰ হোটেলৰ কাৰণে কিনা হৈছিলে, ল'ৰাটোৱে আনিছিলে 12টা আৰু মানুহজনে আনিছিলে 12টাৰ ভিতৰত এতিয়ালৈকে মানে 16-17টামান পেলনি গ'লেই। কিয় জানেনে বাৰু? ইমান ধুনীয়া পিয়ৰ বুলিয়ে দোকানত কৈ পঠিয়াইছিলে। এইটোহেঁত ফাটিলে। ভালকৈ চাওকচোন, ওপৰত বহুত এইয়ালৈকে ফাটিলে, এইটো এইয়ালৈকে ফাটিলে আৰু এইটোও ফাটিলে। এয়া তেনেকৈ ফাটি ফাটি গৈছে। মোৰ এই আঙুলিটো দি থৈছে আৰু পোনে পোনে চাওকচোন ফাটিলে। এনেকৈ ফাটি থাকে। পটা বাতিকেইটাতো একো কৰিব নোৱাৰোঁ। গতিকে আপোনালোকে এনেকুৱা ভুল কেতিয়াও নকৰিব, পস্তাব। পিয়ৰ বুলি আনি নল'ব। ঘৰৰ পৰা লাগিলে এটা লৈ ভালকৈ আনিব চাই।